আন্দোলন কৰাৰ অধিকাৰ আছে, কিন্তু ৰাজনৈতিক দলে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰিলে তেওঁলোকৰ পলিটিকেল পাৰ্টিৰ ৰেজিষ্ট্ৰেশ্যনো কাটা যাব পাৰে। ধৰক এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ে কৈছে বন্ধ ঘোষণা কৰিব নালাগে। এতিয়া ৰাজনৈতিক দলে যদি বন্ধ ঘোষণা কৰে তেতিয়াহ'লে আমিতো ইলেকশ্যন কমিশ্যনক দি দিম যে এইটো হাইকোৰ্টৰ অৰ্ডাৰ ভায়োলেট কৰিছে। কোনোবা ছাত্ৰ সংগঠনে বন্ধ দিয়াটো বেলেগ কথা, কিন্তু পলিটিকেল পাৰ্টিয়ে হাইকোৰ্টৰ অৰ্ডাৰ ভায়োলেট কৰিব নোৱাৰে। নাম্বাৰ 1। নাম্বাৰ 2, IMDT অসমত কেনেকৈ বাতিল হৈছে? আন্দোলন কৰিতো বাতিল হোৱা নাই, যুক্তিৰ ভিত্তিতহে বাতিল হৈছে। গতিকে যদি কা বিৰোধী লোকসকলৰ যুক্তি ইমান শক্তিশালী, সঁচাই যদি কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে বেয়া কাম কৰিছে, উচ্চ ন্যায়ালয়টো নিজেই কাখন বাতিল কৰিব। গতিকে অসমৰ ইতিহাসত আগত এটা উদাহৰণ আছেই যে IMDT আইন কোনো আন্দোলনৰ জৰিয়তে বাতিল হোৱা নাই, সুপ্ৰিম কোৰ্টত বাতিল হৈছে। কাৰ গোচৰ চলি আছে, ৰুলটো নটিফাই হ'লে কাৰ গোচৰ উচ্চ ন্যায়ালয়ত আহি যাব। গতিকে ধুনীয়াকৈ আপোনালোকৰ পক্ষটো আপোনালোকে কওক, আমাৰ পক্ষটো আমি ক'ম, উচ্চ ন্যায়ালয়ে জাজমেণ্ট দিব, চবেই মানি ল'ম। এইটো হ'ল গণতান্ত্ৰিক পৰম্পৰা। ইয়াতে আৰু এতিয়া ৰাজ্যসভা লোকসভাত পাছ হোৱা বিল এখনক লৈ এইটো মাত্ৰ ৰুলহে, আচল কামটোতো কেতিয়াবা হৈয়ে গ'ল। যেতিয়া আন্দোলন হ'ব লাগিছিল তেতিয়াই এক্সেঞ্জ হ'ব লাগিছিল, আচল একখনটো হৈয়ে গ'ল, এতিয়াতো একো বাকিয়ে নাই। কিন্তু অমিত শ্বাহে কৈছে যে নিৰ্বাচনৰ পূৰ্বে এইটোতো ৰুল হয়। এইটো তেওঁতো 5 বছৰত লোকসভা শেষ হোৱাৰ আগতেই, লোকসভাত আইন এখন পাছ হ'লে লোকসভা শেষ হোৱাৰ আগতেতো তেওঁ নটিফাই কৰিবই লাগিব। সেইটোতো এটা ৰুল বা নিয়ম। কিন্তু আন্দোলন হ'ব লাগিছিল আইনটো পাছ হোৱাৰ সময়ত, এটা ৰুলখনত মানে ল'ৰা ছোৱালী জন্ম হৈ গ'ল, এটা নামাকৰণটোৰ সময়ত হুলস্থুল কৰিলে কি হ'ব? গতিকে আৰু মই ভাবোঁ যে অসমত আন্দোলনৰ পৰিৱেশ সৃষ্টি কৰিব নালাগে। কা বিৰোধিতা কৰা সকলকো মই সন্মান কৰোঁ, কা ছাপোৰ্ট কৰা সকলকো মই সন্মান কৰোঁ, কিন্তু অসমৰ ইমান এটা ধুনীয়া পৰিৱেশ এটা কোনোতো মানুহো নাহে। এইটোতো হিমন্ত যেনেকৈ মোদীজীৰ গেৰেণ্টি বুলি কয়, হিমন্ত বিশ্ব শৰ্মাৰো গেৰেণ্টি যে এটাও নতুন মানুহ নাহে বা মই আহিব নিদিওঁ। গতিকে আন্দোলন কৰাৰ কি ৰাস্তা, কি লাভ আছে?